আচলতে মুখ্যমন্ত্ৰী মহাশয়ক অসমবাসীৰ বাবে ভবানীপুৰ সমষ্টিৰ বাবে মই ক'ব খোজোঁ তেখেত অৱতাৰী পুৰুষ। হয়তো পৰমপিতা শ্ৰীকৃষ্ণই তেখেতক এইখিনি কাম কৰিবলৈ পৃথিৱীলৈ পঠাই দিছিল। আৰু বহুত কাম আছে, তেখেতৰো পৰিকল্পনা আছে আৰু পৰিকল্পনাখিনি ভগৱানে নিশ্চয় সফল কৰি দিব। আজি নতুন বছৰ আহেই, মাত্ৰ 2টা দিন আছে, গতিকে নতুন বছৰৰ শুভেচ্ছা দিছোঁ। আমাৰ ভবানীপুৰ সমষ্টিৰ বাবে তেখেতে সপোন দেখিছিল আৰু সপোন দেখি মোক একদিন কৈছিল যে 3বাৰ UDF ক'ত ডেভেলপ হ'ব, গতিকে আপুনি কিবা এটা কৰক। লগে লগে তেখেতৰ এটা শব্দ শুনিয়ে মই বুজি পাইছিলোঁ যে ভবানীপুৰ সমষ্টিৰ প্ৰতি তেখেতে বহুত আশা আকাংক্ষা আছে ডেভেলপমেণ্টৰ, যাৰ কাৰণে আজি দেখিলোঁ যে এইহেন বিশাল ইউনিভাৰ্চিটি, সত্যদেৱ ইউনিভাৰ্চিটি তেখেতে আমাক উপহাৰ দিলে, স্থাপন কৰি দিলে আৰু পৰহি তেখেতে নিজেই আহি এই ইউনিভাৰ্চিটিখন উন্মোচন কৰি ৰাইজৰ হাতত অৰ্পণ কৰিব। দ্বিতীয়তে আমাৰ বিশাল ষ্টেডিয়াম খৰ্গেশ্বৰ তালুকদাৰৰ নামত ইতিমধ্যে ৰেডি হৈ গৈছে, 10 তাৰিখৰ ভিতৰত উন্মোচন কৰিব। সেইখনো আমাৰ এখন অতি আৱশ্যকীয় আমাৰ অভাৰব্ৰিজ লগা আছিল, য'ত 1 ঘণ্টা 1.5 ঘণ্টা আমাক টাইম লাগি যায় সৰুপেটা পাবলৈ, গতিকে সৰুপেটাত অভাৰব্ৰিজৰ নিৰ্মাণ হ'ল। তাৰ ভিতৰত মই মুখ্যমন্ত্ৰী মহাশয়ক মই প্ৰস্তাৱ দিছিলোঁ যে খৰ্গেশ্বৰ তালুকদাৰৰ নামত ভবানীপুৰৰ পৰা মানস ৰাস্তাটো তেখেতৰ নামত উৎসৰ্গা কৰিব লাগে, তেখেতৰ স্মৃতি জীয়াই ৰাখিব লাগে। তেখেতে লগে লগে অ'কে কৈছিল আৰু ভবানীপুৰৰ মানস যিটো ৰাস্তা আটকধুনীয়াকৈ নিৰ্মাণ কৰি দিছিল। আৰু ভবানীপুৰ সমষ্টিত যিমান সৰু ডাঙৰ ৰাস্তা আছিল, ইনডোৰ ষ্টেডিয়ামখন নিৰ্মাণ কৰি দিলে। এই 10 তাৰিখৰ ভিতৰত আমি উন্মোচন কৰিব পাৰিম। গতিকে সকলো কাম প্ৰায় তেখেতে আমাক শেষ কৰি দিলে, তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ পৰা যেন কিছু আয়ুস নি তেখেতক আয়ুস বৃদ্ধি কৰক, তেখেতে বহুত দিন জীয়াই থাকক অৱতাৰী পুৰুষ হিচাপে অসমত, আৰু কৰিবলগীয়া বহুত কাম আছে। 30 তাৰিখে কেনেধৰণৰ ৰকম ৰখা হৈছে? তেখেতে ইয়াত 3খন কাৰ্যসূচী ৰাখিছে। 30 তাৰিখে প্ৰথম তেখেতে বাক্সা জিলাৰ মানস সমষ্টিৰ আহি মহিলা উদ্যমিতাসকলক চেক বিতৰণ কৰিব, 3600 মহিলাক চেক দিব। তাৰপিছতে তেখেতে বৰপেটা ৰোডত যাব 12টা বজাত, বৰপেটা ৰোডত মহিলা উদ্যমী সৰভোগ ভৱানীপুৰ সমষ্টি মহিলাসকলক চেক বিতৰণ কৰিব। তাৰপিছত 2:30 বজাত আহি এই ভট্টদেৱ ইউনিভাৰ্চিটিত তেখেতে আমাৰ এই ইউনিভাৰ্চিটিখন মুকলি কৰিব আৰু ৰাইজৰ ওচৰত অৰ্পণ কৰিব। সেয়ে মুখ্যমন্ত্ৰী মহাশয়ক মই মোৰ ফালৰ পৰা ভৱানীপুৰ সমষ্টিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।